আজি আমি মাননীয় জিলা আয়ুক্ত বঙাইগাঁও আৰু অভয়াপুৰী সমজিলা আয়ুক্ত তাৰপিছত জিলা আৰক্ষী অধীক্ষককে ধৰি জিলা পথ সুৰক্ষা সমিতিৰ সকলো সদস্য আমি অভয়াপুৰীৰ বিভিন্ন স্থানত পথ সুৰক্ষাৰ বাবে আমি অভিযান চলাইছিলোঁ। তাৰে বৈতামাৰীৰ পৰা আৰম্ভ কৰি যথেষ্ট ঠাইত আমি সুৰাসহ কিছু সামগ্ৰী জব্দ কৰিছোঁ। তাৰ পাছত শেষত আমি এখন শালমৰাৰ ৰাইনো বাংকাৰ ৰেস্তোৰাঁ তাত আমি অভিযান চলাইছিলোঁ। অভিযান চলাওঁতে সুৰাটো পোৱা গ'ল, তাৰ লগত তেওঁলোকে অবৈধভাৱে একেবাৰে ওপৰত কিছু ৰুম তেওঁলোকে সাজি ৰাখিছে আৰু তাতে আমি অসংযত অৱস্থাত দুহাল যুৱক যুৱতী পাইছিলোঁ। গতিকে কথাটো লগে লগে আয়ুক্ত মহোদয়ক জিলা আয়ুক্ত মহোদয়ক জনালোঁ। তেওঁ অভয়াপুৰীৰ পৰা দণ্ডাধীশ চক্ৰ বিষয়া আৰু পুলিচক পঠিয়ালে লগে লগে। এতিয়া তদন্ত চলি আছে তেওঁলোকৰ বিষয়ে। কিন্তু সকলোকে ডাঙৰ কথা, ৰাইনো বাংকাৰৰ যিটো মানে লজিং ফেচিলিটি সেইটো আমি জনাত সেইটো নাই আৰু কোনো ৰেজিষ্টাৰো মেইনটেইন কৰা হোৱা নাই। গতিকে সেই সুৰাৰ মানে এইটো আমি লৈছোঁ কেছ, আৰু বাকী অন্যখিনি আমি পুলিচ আৰু জিলা দণ্ডাধীশ চমজাই দিছোঁ। গৰাকীৰ নামটো এতিয়ালৈকে গম পোৱা নাই। তেওঁলোকে গৰাকী পলাই গৈছে। তেওঁলোকৰ এমপ্লয়ী দুজন পাইছোঁ, তেওঁলোকে ক'ব পৰা নাই। অভিযানত কিমান সুৰা জব্দ কৰিলে? ইয়াত বেছি সুৰা পোৱা নাই। তেওঁ পলাই যাওঁতে দেখিছোঁ বেগ এটা লৈ গৈছে আৰু এটা বটল পোৱা গৈছে। হয়, ৰুমটো মানে তেওঁলোকৰ ওপৰত আপোনালোকে চালে গম পাব, ছিষ্টেমটো এনেকুৱা বাহিৰৰ পৰা লক কৰি দিব পাৰি আৰু ভিতৰত ৰুম বেলেগে আছে। তেওঁলোকে আমি মাত দিয়াৰ পিছতো তেওঁলোকে তলত কৈ আছে যে ওপৰত কোনো নাই। তাৰপিছত আমি ঢকিয়াঢুকি কৰাৰ পিছত দৰাৰ খুলি দিয়া নাই। আমি সুৰা বিচৰাৰ নামত আমাৰ এগৰাকী খিৰিকীৰে সোমাই, তাৰপিছত দেখা পাইছোঁ ভিতৰত ৰুম বহুত আছে আৰু এইকেইটা লক কৰা আছে। থেংক ইউ।